আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মাণিক বৰাৰ উপন্যাস বৈৰাগী বিহংগৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে অৱনী বৰাই। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক বৈৰাগী বিহংগ। বড়ো শব্দ মাই মানচি মানে বেছি ধান হোৱা ঠাই। ইয়াৰ পৰাই মৈমনসিং নাম। বাংলাদেশৰো বড়ো নাম বাংগাই বাংলা মানে অলপমান উপকূল। সাগৰৰ পাৰত মাছ ধৰিবলৈ যোৱা বড়োসকলে প্ৰথমতে এই দেশৰ এই নামকৰণ কৰে। অলপমান উপকূলেই পিছলৈ প্ৰকৃতিৰ মনোৰম উৰ্বৰ ভূমি ৰূপহী বাংলা হৈ পৰে। কৃষকৰ দেশ বাংলাদেশ, ৰূপালী ফচলৰ দেশ বাংলাদেশ, কৰতোৱা পূৰ্ণভৱা ইছামতী শংখ কৰ্ণফুলী নদীৰ দেশ বাংলাদেশ। এতিয়া কৃষকৰ ব্যস্ততাৰ সময়, মাছুৱৈসকলৰ ৰূপালী ফচল তোলাৰ সময়। এসময়ত নতুন ঢাকা মহানগৰ পালোহি। বাংলাদেশ হোৱাৰ পাছত নতুন ঢাকা মহানগৰ অপূৰ্ব সৌন্দৰ্যৰে গঢ় লৈ উঠিছে। বহল বহল শাৰী শাৰী ৰাজপথবোৰ পৰিষ্কাৰ আৰু মসৃণ। ৰাজপথৰ কাষে কাষে শাৰীকৈ সযতনে ৰখা সুগন্ধি ফুলৰ গছ। বাটৰ কাষৰ প্ৰায় সকলো অট্টালিকাই উজ্জ্বল ৰঙেৰে আলোকিত, যেন সযতনে সজা এক পুতলা নগৰহে। পলাশী যুদ্ধত হাৰি এদিন ইংৰাজৰ হাতত বাংলাদেশৰ ভাগ্য এৰি দিব লগা হ'ল বংগৰ নবাব চিৰাজউদ্দৌলাই। এদিন ব্ৰিটিছৰ হাতৰ পৰা সমগ্ৰ ভাৰতৰ লগতে বংগয়ো মুক্তি পালে। মানুহে মানুহে বিভেদ আনি বাংলা পৰিল পাকিস্তানৰ কবলত। এদিন পাকিস্তানৰ কবলৰ পৰা মুক্তি পাই বাংলাদেশ এতিয়া স্বাধীন দেশ। পদ্মা মেঘনাত মাজিয়ে ভাটিয়ালি গায়। ৰূপালী ফচলেৰে মাছমৰীয়াৰ নাও ভৰি পৰে। শাৰী শাৰী আমৰ বাগান, নাৰিকলৰ বাগান ফলেৰে এতিয়া ভৰি পৰিছে। সেউজ বনৰ মাজে মাজে অজস্ৰ পক্ষীৰ কলধ্বনি, আকাশমুখী কামৰঙা গছৰ ফুল। নদীৰ বালিত বগোৱা তৰমুজৰ বাগানবোৰৰ পৰা ফল তুলি নিয়া হৈ গৈছে। অতি পুৰাতন নাৰায়ণগঞ্জৰ বজাৰত এতিয়াও কৃষকৰ বজাৰ বহে। অসংখ্য নাৱেৰে নদীৰ বুকুলৈকে ভৰি থাকে। মেঘনা নদীৰ মোহনাত নদী সমুদ্ৰ হৈ পৰিছে। সন্মুখত কেইটামান ঘন বনৰ সেউজ দ্বীপ। দূৰত বংগোপসাগৰৰ প্ৰচণ্ড গৰ্জন। মোহনাৰ পূবত থকা সন্দীপ নামৰ সেউজ দ্বীপটোত যেতিয়া পৰিছিলোঁ, তেতিয়া সন্ধিয়া অবৰ হৈছিল। এই যাত্ৰা মোৰ শেষ হৈছিল। জীৱন যেন পৰিশ্ৰান্ত হৈ পৰিছে। সন্মুখত আকাশস্পৰ্শী সমুদ্ৰ। জীৱনৰ সমস্ত সমস্যা যেন ইয়াতেই ৰহস্যাবৃত হৈ পৰিছে। কেতিয়া যে কিশোৰ পক্ষীজাকক এৰি আহিলোঁ। সিহঁতেও হয়তো বহুতেই পোৱালি জগাই গ্ৰীষ্ম নিবাসলৈ ঘূৰি গৈছে। তেতন্তু, ধনেষ্টু আৰু টিপটিপিটোৰ আত্মাবোৰ যেন ৰহস্য ধূসৰ হৈ সীমাহীন সমুদ্ৰৰ লগত মিলি মোক হাতবাউল দি মাতিছে। নিসংগ এক যাযাবৰী বিহংগময় সমুদ্ৰ পাৰত অকলশৰে ৰৈ আছোঁ। যাযাবৰী জীৱনৰ সকলো ৰং বিৰঙৰ চিত্ৰ যেন ইয়াত এক অৱসাদ হৈ সমুদ্ৰ গৰ্জনৰ লগত মিশ্ৰিত হৈ একাকাৰ হৈ গৈছে। লাহে লাহে পাতল আন্ধাৰ সমুদ্ৰৰ ওপৰলৈ নামি আহিছে। ইয়াৰ পাছত আকৌ সেই একে চক্ৰ, জীৱনৰ চক্ৰবলয়, গতিৰ চিৰন্তন পৰিক্ৰমা। হংসধ্বনিৰে আৱৰা ইউ মায়ু নাডাঙৰ বৰফ নিঃসৃত জলধাৰা প্ৰবহমান গতিৰে চিত্ৰ বিচিত্ৰ সৌন্দৰ্যৰ সুবাস কঢ়িয়াই আনি অনন্ত সমুদ্ৰৰ লগত মিশ্ৰিত হৈ যোৱাৰ চক্ৰবলয়। ব্ৰহ্মপুত্ৰৰ দুই পাৰৰ চিত্ৰ বিচিত্ৰ সুবাস মোৰ ডেউকাত লাগি আছে আৰু সমুদ্ৰ তীৰত মই অকলশৰে থিয় হৈ আছোঁ। আকাশ সমুদ্ৰৰ ৰহস্য সুধিবলৈ মোৰ লগত এতিয়া আৰু কোনো নাই। নাই মান অভিমান, সুখ দুখ
আৰু মোহ ত্যাগৰ টান। আছে মাত্ৰ সহস্ৰ সিংহৰ গৰ্জনৰ দৰে সমুদ্ৰৰ অট্টহাস্য, নিদাৰুণ অট্টহাস্য। সূৰ্য এতিয়া প্ৰচণ্ড বিক্ৰমেৰে কৰ্কট ৰেখালৈ ধাৱমান হৈছে। কেইদিনমানৰ ভিতৰতে কৰ্কটমণ্ডল উত্তপ্ত হৈ পৰিব। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰথম জাননীত মেঘনাৰ মোহনাত মাছমৰীয়া নাওবোৰ টলমল কৰিছে। মৌচুমী বতাহে কঢ়িয়াই অনা জলকণাবোৰে চট্টগ্ৰাম পৰ্বতমালাত খুন্দা খাই হোৱা প্ৰথম বৃষ্টিত কৰ্ণফুলি আৰু শংখ নদীৰ বুকুত নতুন পানী বাঢ়ি গড়াৰ কাষ পাইছেগৈ। বৰ্ষ পৰিক্ৰমাৰ সকলো অভিজ্ঞতা বুকুত লৈ আকৌ ঘূৰি যাব লাগিব আমাৰ গ্ৰীষ্ম নিবাসলৈ। আহিছিলোঁ অসংখ্য কিশোৰ পক্ষীৰে সমদল কৰি, ঘূৰি যাব লাগিব অকলশৰে অসংখ্য নদী নলা উপত্যকা গিৰি গুহা অতিক্ৰম কৰি। সেই সলিল সৰসক উদ্দেশ্য কৰি অনন্ত আকাশত ডেউকাৰ পাল তৰি কোনো এক অদৃশ্য মহাকৰ্ষণেৰে সীমাহীন পৰিক্ৰমাৰ বাবে ঘূৰি যাব লাগিব। এই দুৰ্গম পৰিক্ৰমা শেষ কৰি যিবোৰ পক্ষী ঘূৰি গৈছে সিহঁতক হয়তো আকৌ লগ পামগৈ। কেইদিনমান বিশ্ৰাম, তাৰ পাছত আকৌ নতুন পৰিক্ৰমাৰ বাবে আয়োজন। ক'তো আমাৰ স্থায়ী নিবাস নাই, আমি সদায় অতিথি। অনন্ত আকাশৰ অকৃত্ৰিম স্বাগতমেৰে ধন্য আমি জীৱন অতিথি। সমুদ্ৰ তীৰৰ কাষে কাষে মেঘনাৰ মোহনা পাৰ হৈ গংগাৰ মোহনা পালোগৈ। স্থলপৃষ্ঠৰ মাজলৈ সোমাই যোৱা সমুদ্ৰ জলৰাশিৰ খণ্ড খণ্ড প্ৰাকৃতিক জলাশয়বোৰত এতিয়া সমুদ্ৰবাসী মাছবোৰে কণী পাৰিবলৈ উঠি আহিছে। অসংখ্য সুঁতিৰে জৰ্জৰিত হৈ উদাসভাৱে উৰি উৰি এসময়ত আহি ভাগীৰথী গংগাৰ মোহনা পালোহি। সগৰ পুত্ৰসকলৰ উদ্ধাৰৰ বাবে তপস্বী ভগীৰথে এদিন স্বৰ্গৰ পৰা আকাশী গংগাক নমাই আনি পবিত্ৰ জলেৰে মৰ্তক পবিত্ৰ কৰি ইয়াতেই সেই অভিশপ্ত পূৰ্বপুৰুষসকলক জগাই তুলিছিল। অৱশ্যে এতিয়া আধুনিক শিল্পালয়বোৰ আৰু আন্তঃদেশীয় বেপাৰ বাণিজ্যই সেই পৌৰাণিক আখ্যানৰ স্মৃতি নিষ্প্ৰভ কৰি পেলাইছে। এইবাৰ পোনে পোনে উত্তৰলৈ মুখ কৰি সমুদ্ৰ তীৰত তালবনৰ সীমাৰেখা পাৰ হৈ ভাগীৰথী গংগাৰ ওপৰে ওপৰে উৰি গ'লোঁ। তলত দুয়োপাৰে নগৰ মহানগৰ, শিল্পনগৰ আৰু গ্ৰাম্য ভূমি। অলপ পাছতেই গাঢ় নীলাবৰ্ণৰ সুউচ্চ হিমালয় গিৰিমালা চকুত পৰিল। গংগাৰ পাৰে পাৰে উৰি আহি সন্ধিয়া পাটনা মহানগৰ পালোহি। নগৰৰ ভিতৰতে থকা ধৰমশালাটোৰ ওচৰতে এজোপা আম্ৰবৃক্ষত জিৰণি ল'বলৈ নামিলোঁ। আধুনিক পাটনা এসময়ৰ বিখ্যাত পাতলীপুত্ৰ। আৰ্য বংশোদ্ভূত কত ৰাজনে ইয়াতেই ৰাজধানী পাতি ভাৰতৰ সংস্কৃতিক গৌৰৱোজ্জ্বল কৰিছিল। বিম্বিসাৰ, অশোক, চন্দ্ৰগুপ্ত চাণক্যৰ ধূসৰ স্মৃতি বহন কৰি গংগা আজিও বৈ আছে পাটনা মহানগৰীৰ কাষে কাষে। বুদ্ধৰ মহান বাণী এদিন পৃথিৱীৰ কোণে কোণে প্ৰচাৰ হৈছিল এই পাতলীপুত্ৰৰ পৰাই। পুৰাণ প্ৰসিদ্ধ, ইতিহাস প্ৰসিদ্ধ এই পাতলীপুত্ৰ, য'ত এদিন ফুলে ফলে জাতিষ্কাৰ কৰি নগৰবাসীয়ে মহা সমাৰোহেৰে পাতিছিল কৌমুদী উৎসৱ। আকৌ বৌদ্ধ ভিক্ষুসকলৰ পুত প্ৰাৰ্থনাৰ ধ্বনিয়ে আকাশ মুখৰ কৰিছিল। তেনেকৈ যজ্ঞ হোমৰ শ্বেত ধূম্ৰৰে সুউচ্চ শৈল নিৰ্মিত অট্টালিকাবোৰৰ শীৰ্ষ শোভা কৰিছিল। সেই মগধ ৰাজ্যৰ সীমা আজি কালৰ গৰ্ভত।
আধুনিক পাটনানগৰ নৱন্যাস সভ্যতাৰে আলোকিত। ঢলপুৱতেই পাটনা চহৰেৰি গংগাৰে উজাই গ'লোঁ। আজি লগত তেতুনটো টিপটিপিটো থকা হ'লেই বিভিন্ন কাহিনী শুনিবলৈ মোক ব্যতিব্যস্ত কৰি তুলিলেহেঁতেন। সিহঁত আজি নাই। কোনেও মোৰ পৰা শুনিব নিবিচাৰে সেই পুৰাতন স্মৃতি কথা। এক বোবা বেদনাৰ স্মৃতিচাৰণ কৰি কেৱল আগবাঢ়িছোঁ। এয়া যেন নিয়ম মাত্ৰ। তাৰ পৰা আহি প্ৰাচীন কাশীধামত হৰিচন্দ্ৰ ঘাটত এনেই এদিন কটালোঁ। পুৱাৰ পৰা গধূলিলৈ এজোপা অশ্বথ গছত বহি কেৱল অন্তহীন চিতা অগ্নিৰ লেলিহান শিখা চায়ে কটালোঁ। ধাৱমান সময়ৰ গতিত জীৱজগতৰ কিমান অসহায়, কিমান কাৰুণ্যৰে ভৰা জীৱন। বৰুণা আৰু অসী নদীৰ মাজত এই প্ৰাচীন বাৰাণসী নগৰ, বহু মুনি ঋষিৰ সাধনাৰ ঠাই, এই শিৱভূমি। অলপ দূৰতেই আকৌ বুদ্ধৰ সাৰনাথ ধাম। বহু কিম্বদন্তী, বহু আখ্যান উপাখ্যান আৰু বহু প্ৰাচীন কীৰ্তিচিহ্নৰে ভৰা আৰ্যাৱৰ্তত অনায়াসে বহুদিন কটাই যাব পাৰি। কিন্তু তেনে কৰিবলৈ মোৰ সময়ো নাই, ইচ্ছাও নাই। ত্ৰিবেণী সংগমত স্নান শেষ কৰি সোনকালেই হিমালয় উদ্দেশ্যি যাবই লাগিব। উত্তৰ সাগৰৰ পাৰৰ সাৰস পক্ষীৰ দলবোৰ বংশবৃদ্ধি কৰি ইতিমধ্যেই প্ৰায় হিমালয়ৰ নামনি অঞ্চলেৰি জাক জাককৈ গুচি গৈছে। ৰাজহংসৰ দলবোৰো মোৰ মূৰৰ ওপৰেৰে পাৰ হৈ সেই ব্ৰহ্মাৰ মানস অদ্ভুত সৰোবৰক উদ্দেশ্য কৰি উৰি গ'ল। সিহঁতৰ বহুতকেই মই চিনি পাইছিলোঁ, ইচ্ছা কৰিয়ে লগ নধৰিলোঁ। সিহঁতে যদি মোক আমাৰ দলটোৰ বিষয়ে সোধে, এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। সিহঁত সকলো গৈ শেষ হ'লে মই অকলেই উৰি যাম। গংগা, যমুনা আৰু সৰস্বতী, এই ত্ৰিধাৰাৰ মিলিত স্থান এই ত্ৰিবেণী সংগম, এলাহাবাদ চহৰ। অতি প্ৰাচীন ব্ৰহ্মপুত্ৰৰ আৰৱ সাগৰলৈ যোৱা লুপ্ত অংশই সৰস্বতী নদী। সৰস্বতী ফল্গু নদী। বাহিৰৰ পৰা এই নদী দেখা নাযায়। সহস্ৰ বৰ্ষৰ সেই প্ৰাচীন ব্ৰহ্মপুত্ৰৰ ৰূপ এবাৰ এনেই কল্পনা কৰি চাবলৈ চেষ্টা কৰিলোঁ। নাই, সকলো ধূসৰ হৈ গৈছে। সেই ৰূপ এতিয়া কল্পনা কৰা দুৰূহ। এই পুণ্য সংগমত স্নান শেষ কৰি আৰু অলপো অপেক্ষা নকৰি উত্তৰ পশ্চিমলৈ উৰি গ'লোঁ গংগা এৰি। অলপ যোৱাৰ পাছতেই বাৰাবাংকী পাৰ হৈ কালী আৰু কৰ্ণালী সংগম দেখা পালোঁ। দুয়োখন নদীয়েই বৰ পৰিচিত। আমাৰ গ্ৰীষ্ম নিবাসৰ পৰাই ওলাই আহিছে এই দুই ধাৰা। কৰ্ণালী নদী নেপাল দেশৰ মাজেৰে ঘূৰি আৰু কালী নদীয়ে নেপাল আৰু ভাৰতৰ পশ্চিম সীমা চিহ্নিত কৰি বাৰাবাংকীৰ ওচৰত লগ হৈ ঘাগ্ৰা নদী নামেৰে দক্ষিণ পূবলৈ বৈ গৈ গংগাত পৰিছে। যিকোনো এখন নদীৰ ওপৰে ওপৰে উজাই গ'লেই মানস সৰোবৰ অঞ্চলত ওলাব পাৰি। দুয়ো নদীৰ সংগমত পুনৰ সেই এৰি অহা ঘ্ৰাণ ঘূৰাই পালোঁ। মানস সৰোবৰ অঞ্চলৰ পবিত্ৰ নিৰ্মল গলিত বৰফ স্তূপৰ পানীৰ সকলো ক্লান্তি দূৰ কৰিব পৰা সুবাস। কালী নদীৰে উজাই গৈ ৰামায়ণ বৰ্ণিত সৰজু বেষ্টিত অযোধ্যা নগৰত সোমাই যাবলৈ ঠিক কৰিলোঁ। ক্লান্ত হৈ আহি যেতিয়া সেই পুণ্যভূমিত উপস্থিত হলোহি, তেতিয়া সৰজু নদীত সূৰ্য অস্ত যাবলৈ লৈছে। এই সেই সুৰধুনী সৰজু। পথৰ সকলো ক্লান্তি দূৰ কৰি নিয়া মনোৰম শোভা তেতিয়া সৰজু বক্ষত। এই সৰজু নদী নাৱেৰে পাৰ হ'বৰ সময়ত ৰামচন্দ্ৰই ঋষি বিশ্বামিত্ৰক সুধিছিল। বাল্মীকি বৰ্ণিত ৰামায়ণত বিশ্বামিত্ৰই উত্তৰ দিছিল, কৈলাস পৰ্বতে ৰাম মানসা নিৰ্মিতং পৰম
ব্ৰাহ্মণা নাৰ শাৰ্দুল তেনেদং মানসং সৰহ তস্মাৎ সুশ্ৰাব্য সৰস সাযুদ্ধামুপগৃহতে সৰহ প্ৰবৃতা সৰজু পুণ্যা ব্ৰহ্ম সৰশ্ৰুতা তস্যায়মতুল্য শব্দো জাহ্নবীম বিৱৰ্ততে। হে নৰশাৰ্দুল ৰাম, পুৰাতন কালত ব্ৰহ্মাই কৈলাশ পৰ্বতত মনৰ দ্বাৰা এক সৰোবৰ নিৰ্মাণ কৰে। ব্ৰহ্মাৰ মানস উদ্ভূত নাম সেই মানস সৰোবৰ। সেই সৰোবৰৰ পৰা উৎপন্ন হৈ এক নদী আহি অযোধ্যা নগৰীক বেষ্টন কৰি আছে। ব্ৰহ্মা ৰচিত সৰোবৰৰ পৰা প্ৰবাহিত সেই এই নদী অতি পবিত্ৰ। সৰোবৰৰ পৰা উদ্গত হোৱা সেই নাম সৰজু। সেই সৰজু নদীৰ গংগাৰ লগত ইয়াতেই মিলন। সৰজুৰ জলৰাশি গংগাত পতিত হোৱাৰ বাবেই এই অতুল শব্দ। আজি সেই ৰামো নাই, অযোধ্যাও নাই। নিৰ্মল জলৰাশিৰে কেৱল বৈ আছে সুৰধুনী সৰজু। ৰাজ্যত্যাগী বনবাসী ৰামৰ বিচ্ছেদ বেদনা আৰু ভাৰত লক্ষ্মীস্বৰূপা সীতাৰ পাতাল গমনৰ কৰুণতাৰ চলমান সাক্ষী হৈ সৰজুৱে অতুল শব্দ কৰি আজিও বৈ আছে। সৰজু তীৰৰ তৰুলতাই যেন আজিও কিশোৰ লৱকুশৰ দৰে বতাহত শব্দ কৰি ৰামায়ণী গীত পৰিৱেশন কৰি আছে অহৰহ। পাছদিনা সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে সৰজু তীৰতে কটালোঁ। ৰাতি হোৱাৰ আগতেই দুৰ্গম যাত্ৰা আৰম্ভ কৰি কালী নদীৰ বক্ষত দেউকাৰ পাল তুলি দিলোঁ। মাজনিশা হিমালয়ৰ পাদদেশৰ গভীৰ অৰণ্যৰ মাজৰ বহু শাখা বিস্তৃত এক প্ৰাচীন তৰুৰ শাখাত জিৰণি ললোঁ। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে মাণিক বৰা ৰচিত উপন্যাস বৈৰাগী বিহংগৰ পাঠৰ ত্ৰয়োদশ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে অৱনী বৰাই। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। বৈৰাগী বিহংগ উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।